বন্ধুসকল ইউবি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। মই বৰ্তমান ভালে আছোঁ। চিৰাগৰ পাপা চাহ একাপ দি কৰি লৈ চিৰাগক খুৱাই বোৱাই স্কুলত পঠিয়াই কৰি লৈ ঘৰৰ কাম বনখিনি অলপ কৰি মেলি ল'লোঁ। আৰু বন্ধুসকল এতিয়া চাহ একাপ খাই কৰি লওঁ আৰু মোৰ কাৰণে লাল চাহ অলপ বনাই কৰি ল'লোঁ। আৰু দুপৰীয়া সাজত কি বনাম এইখিনিও যা যোগাৰ কৰি ল'লোঁ। আৰু বন্ধুসকল প্ৰথমে চাহখিনি খাই কৰি লওঁ। আৰু আজি টিফিনত বুট ভাজি দিছিলোঁ আৰু লগতে চিৰা ভাজি অলপ দি পেলাই খাই কৰি ল'লোঁ। আৰু বন্ধুসকল আগদিনাখনেই ঢেকেৰা মাছ আনিছিলে আৰু লগতে মাটি দাইল বনাম বুলি মাছৰ মাথাটো দি পেলাই আগদিনাখনে ভাজি কৰি থৈছিলোঁ। আৰু এতিয়া ধুনীয়াকৈ বনাই কৰি লওঁ। আৰু মাটি দাইলৰ ৰেচিপিটো আপোনালোকে মোৰ চেনেলত আছে, আপোনালোকে চাই কৰি ল'ব। আৰু মই এতিয়া ধুনীয়াকৈ ভাজি কৰি লৈ মাছৰ মাথাটোৰ লগতে মাটি দাইলটো তেল মাৰি ল'লোঁ। আৰু লগতে মাছ বনাম। আৰু মাছটো কেনেকৈ বনাম এইখিনিও দেখাই দিছোঁ। তেলতে ক'লা পাঁচফোৰণ আৰু শুকান জলকীয়া, তেজপাত আৰু লং, ইলাচি, দাৰচিনি দি দিছিলোঁ। আৰু মোৰ জিৰা নাছিলে কাৰণে পাঁচফোৰণ দি দিছিলোঁ। আৰু এতিয়া পিছা মছলা ইয়াতে বিলাহী আৰু কেঁচা জলকীয়া আৰু আদা অলপ পিচি পেলাই দি দিছিলোঁ। আৰু গুড়া মছলাত মই দিছিলোঁ ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু হালধি। এইখিনি দি কৰি ধুনীয়াকৈ ভাজি কৰি লৈ গৰম পানী ইয়াতে মিক্স কৰি দিম। আৰু মোৰ ভজাখিনি হৈ গ'ল। আৰু আলুখিনি মই মাছৰ লগতে একেলগে ভাজি কৰি থৈছিলোঁ। আৰু এতিয়া উতল আহিলেই মই মাছখিনি দি পেলাই নমাই দিম। আৰু নিমখটো সোৱাদ অনুযায়ী দিম। আৰু মই আগতে আলু ভাজোঁতে আৰু মাছ ভাজোঁতে দিছিলোঁৱেই। আৰু বনোৱা কৰা হৈ গ'ল যেতিয়া বাঢ়ি কৰি ল'লোঁ। আৰু চিৰাগ স্কুলৰ পৰা আহি পালেহি, তাক খুৱাই বোৱাই আমিও খাই কৰি ল'লোঁ। আৰু চিৰাগে ৰাতিপুৱা বনাই দিয়া তাক দালিয়া অলপ ৰৈ গৈছিলে, এইখিনিও মই লৈ কৰি ল'লোঁ। আৰু বন্ধুসকল সোনকালে খাই কৰি লওঁ। আজি এফালে যাম, ক'ত যাম এইখিনি আপোনালোকক কৈ আছোঁ। বন্ধুসকল আমাৰ বিহু কমিটি যিটো বিহু বাতিল কৰিছিলে, বিহুটো 18 তাৰিখে হ'ব। আৰু তাতে গৈছিলোঁ। আৰু তাৰ পৰা আহি সোনকালে ৰাতিৰ সাজটো বনাই কৰি ল'লোঁ। ঘিউত ভাজা ৰুটি বনালোঁ আৰু তৰকা বনালোঁ। বন্ধুসকল আজি গোটেই দিনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আজিলৈ ইমানখিনি, শুভৰাত্ৰি।